বহুতে কুৱেশ্যন কৰে যে প্ৰাইভেট আৰু চৰকাৰী চাকৰিৰ মাজত কি ডিফাৰেঞ্চ আছে। বহুতে আৰু কুৱেশ্যন কৰি আছে। ৰিচেণ্টলি আমি দেখা পাইছোঁ বহুত ডাঙৰ ডাঙৰ সংস্থা, যিটো মাল্টিনেশ্যনেল কোম্পানী কি হয় মই সেইটো আপোনালোকৰ ভিডিঅ'ত ক'ম। আৰু লগতে ক'ম যে মাল্টিনেশ্যনেল কোম্পানীৰ লগত আমাৰ প্ৰাইভেট ছেক্টৰৰ মাজত কি ডিফাৰেঞ্চ আছে, যে সাধাৰণ প্ৰাইভেট আমি যিটো আমাৰ মনত সাধাৰণ মানুহৰ মনত আছে কি ডিফাৰেঞ্চ আছে। লগতে ক'ম যে মাল্টিনেশ্যনেল কোম্পানীৰ চাকৰি ভালনে, আপোনাৰ প্ৰাইভেটৰ সাধাৰণভাৱে আমি যিটো প্ৰাইভেটৰ চাকৰি বুলি ভাবোঁ সেইটো ভাল নে, আপোনাৰ চৰকাৰী চাকৰি ভাল। গতিকে প্ৰথমতে আহোঁ, আপোনালোকে গমেই পায় চৰকাৰী চাকৰি কি, আপোনালোকে সেইটো বিষয়ে ক'ব লগা নাই। চৰকাৰী চাকৰি আপোনালোকৰ বহুত ছিলেকশ্যন প্ৰচিজাৰ আছে। সেই আপোনালোকে সেই কেইটামান যদি কম্পিটিটিভ এক্সামত পাছ হয় তেতিয়াহ'লে আপোনালোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হয়। বিভিন্ন ছেক্টৰত হ'ব পাৰে, আপোনালোকে হেল্থত হ'ব পাৰে, এডুকেশ্যনত হ'ব পাৰে, ৰেলৱেত হ'ব পাৰে। তেনেকুৱা কিছুমান নিৰ্দিষ্ট ছেক্টৰ আছে যিবিলাক আচলতে ছাৰ্ভিচ বেছড, মানে চৰকাৰী চাকৰি তেতিয়াই বস্তু সেইবিলাকত দিয়ে য'ত আপোনালোকক ছাৰ্ভিচ দিব পাৰে, সাধাৰণ মানুহক ছাৰ্ভিচ দিব পাৰে। এয়া কোনো বেপাৰ নহয় তুলনামূলকভাৱে, যে বেলেগ কোম্পানী এটা বস্তু বনাইছে তাৰপিছত আপোনালোকক বেচিব, তাৰপিছত তেওঁলোকে বেছি মুনাফা অৰ্জন কৰিব। গতিকে মুনাফাটো তেওঁলোকৰ বেছি এইম নহয়, কমকৈ মুনাফা লৈ পেলাই আপোনালোকে ছাৰ্ভিচ বেছি দিব লাগে, সেয়া তেওঁলোকৰ মানে বৰ্তমান মানে যিকোনো চৰকাৰৰ আচলতে এটা বেকগ্ৰাউণ্ডত নৈতিকতাভাৱে তেওঁলোকৰ এটা আদৰ্শ যে তেনেকৈ তেওঁলোকে চলে। গতিকে সেয়া হৈছে চৰকাৰী চাকৰি। আৰু প্ৰাইভেট চাকৰি, যে সাধাৰণভাৱে প্ৰাইভেট চাকৰি, সেয়া হয়তো আপোনালোকে কোনোবা এজন ব্যক্তিৰ আণ্ডাৰতো কামটো কৰিব পাৰে, সেয়া প্ৰাইভেট চাকৰি বুলি কয়। মাল্টিনেশ্যনেল কোম্পানী, যিটো MNC বুলি কওঁ, মানে MNC মানে মাল্টিনেশ্যনেল কোম্পানী, সেয়া হৈছে এনেকুৱা কোম্পানী ভাৱে তেওঁলোকক মানে সকলে যি আপোনালোকে ষ্টক মাৰ্কেটত বা শ্বেয়াৰ মাৰ্কেটত আপোনালোকে পইচা লগায়, তেনেকুৱা পইচাবিলাক টকাবিলাক গৈ পেলাই তাত জমা হয়। এনেকুৱা এটা ষ্টেজত জমা হ'ব যেতিয়া তেওঁলোকে প্ৰাইভেটাইজেশ্যনৰ পৰা, ধৰক মই এটা কোম্পানী আজি ষ্টাৰ্ট কৰিছোঁ, সেয়া প্ৰাইভেট লিমিটেড, মই আগতে যিটো কেটেগৰীৰ কথা ক'লোঁ, সেই কেটেগৰীটো যোৱাৰ পিছত ধৰক মই বন্ধু লগাই পেলাই আৰু অলপ ডাঙৰ কৰি দিলোঁ, প্ৰাইভেট লিমিটেড কোম্পানী কৰি পেলাই। তাৰপিছত এটা সময়ত এনেকুৱা ব্যৱস্থা ভাবিলোঁ যে আমি এইখিনি যিটো আমাৰ নিজৰ টকাৰে আমি কোম্পানীটো বনাইছোঁ, এনেকুৱা এটা বস্তু কৰোঁ যিহেতু এইটো বস্তু বিৰাট মানে মাৰ্কেটত চলি আছে বৰ্তমান আমাৰ প্ৰডাক্ট কেইটা। গতিকে পাব্লিকৰ পৰা ডনেশ্যনটো লৈ পেলাই আমি কোম্পানীটো আৰু ডাঙৰ কৰোঁ, আৰু বহুত কেইখন আমি কাণ্ট্ৰিত আমি বেলেগ বেলেগ দেশত এই আমাৰ বস্তুবিলাক বিকিম। ধৰক ডাঙৰ কোম্পানী এটা, মই এটা কৈছোঁ যে গাড়ীৰ কোম্পানী এখন, বা ধৰক মোবাইলৰ এপল মোবাইল। চ' এপেলৰ মোবাইল বা এপেলৰ বহুত প্ৰডাক্ট আছে। সেই এপেলে যদি ভাবে যে মই বহুত কেইখন কাণ্ট্ৰিত মই এই বস্তুটো বিকিম বা মই বিজনেছটো আগবঢ়াম, তেতিয়াহ'লে তেওঁলোকে কি কৰিব যে তেওঁলোকে এনেকুৱা ষ্টক বা শ্বেয়াৰ মাৰ্কেটত তেওঁলোকে পাব্লিক লিমিটেড কৰি দিব এই কোম্পানীটো, মানে প্ৰাইভেট লিমিটেড নহয়, পাব্লিক লিমিটেড। আপোনালোকে ডাইৰেক্ট গৈ পেলাই পইচাটোত ইনভেষ্ট কৰিব পাৰে। মই এপলত পইচা লগাইছোঁ, আপোনালোকে গমে পায় আজিকালি ষ্টক বা শ্বেয়াৰত আপোনালোকে পইচা লগায়। তেনেকুৱা কোম্পানীবিলাক কি হয়, তাক MNC বুলি কোৱা হয়, যদি তেওঁলোকৰ 2খন বা তাতকৈ বেছি ওপৰত কাণ্ট্ৰিত তেওঁলোকৰ অফিচ আছে। গতিকে এই MNC বিলাকত ধৰক গুগল হওক, এমেজন হওক, বা আপোনালোকৰ মেটা হওক, মেটা মানে ফেচবুক, ইনষ্টাগ্ৰাম, যি তেওঁলোকৰ এটা সম্পূৰ্ণ এটা কোম্পানী আছে, এই গ্ৰুপ অফ কোম্পানী মানে তেওঁলোকক মেটা বুলি কয়। গতিকে এই যি ডাঙৰ কোম্পানীবিলাক আছে, তেওঁলোকৰ প্ৰত্যেক বছৰে তেওঁলোকৰ বিজনেছ হয় 1000 কোটি টকাৰ, মানে 1-2 কোটি নহয়, 1000 কোটি টকাৰ বিজনেছ হয়, লাখ কোটি টকাৰ বিজনেছ হয়। গতিকে তেনেকুৱা কোম্পানীবিলাকো আচলতে মাল্টিনেশ্যনেল কোম্পানী বুলি কোৱা হয়। এই যে বহুতে কৈ আছে যে ৰিচেণ্টলি আমাৰ যি ৱাৰ হৈ আছে, এইটো যুদ্ধ হৈ আছে, তেতিয়া বহুতৰে চাকৰি গুচি গ'ল। আপোনালোকৰ অৰেকল নামৰ এটা কোম্পানী চাকৰি গৈছে। অৰেকল কি হয় মই সেইটো আপোনালোকক ক'ম। এইটো চাকৰি গৈছে। চাকৰি যোৱাৰ পিছত কি হৈছে, বহুতে কৈ আছে যে সাধাৰণ চৰকাৰী চাকৰি, পিয়ন চাকৰি এটা ভাল, কিন্তু MNC চাকৰি ভাল নহয়, কাৰণ তাত ছিকিউৰিটি নাই। গতিকে মই আপোনালোকক এইটো ক্লিয়াৰিফাই কৰিব বিচাৰিছোঁ, MNC আচলতে জব কেনেকৈ পায়, তাৰ দৰমহা কেনেকুৱা, বা তাত যে এই জব গুচি গ'ল তাৰপিছত কেনেকুৱা ব্যৱস্থা পাব, যে মানুহে কিয় চাকৰি কৰে MNCত। আপোনালোকে দেখা পাব যে বহুত স্মাৰ্ট মানুহবিলাকে তাত MNCত চাকৰি কৰে। আৰু লগতে আপোনালোকৰ টপ যে ইউনিভাৰ্চিটি আছে, IIT হওক, IIM হওক, তেনেকুৱা ইউনিভাৰ্চিটিৰ পৰা তাৰ পৰা হায়াৰ কৰে, আৰু বহুত কোটি কোটি টকা দৰমহা দি পেলাই তেওঁলোকক লৈ যায়। আচলতে এই ব্যৱস্থাটো কি, যে তেওঁলোকে ইমান টকা দিব পাৰে কিন্তু গভৰ্ণমেণ্টত আপোনালোকে দিব নোৱাৰে। চ' মই আপোনালোকক ক'লোঁ যে গভৰ্ণমেণ্টৰ পিছত কেটেগৰীটো হৈছে প্ৰাইভেট। চ' প্ৰাইভেট কোম্পানীবিলাক সাধাৰণতে তেওঁলোকৰ পাব্লিক লিমিটেড নহয়, তেওঁলোকক তুলনামূলকভাৱে MNCতকৈ বহুত সৰু, মানে কেইটামান ধৰক আপোনালোকে এখন দেশতে বা এখন ৰাজ্যতে তেওঁলোকে চলাই আছে, কেইজনমান মানুহে চলাই আছে, আৰু সেয়া
ধৰক 1 কৰোৰ বা 2 কৰোৰ বা এটা লিমিট আছে তেওঁলোকৰ তেনেকুৱা টাৰ্ণ অভাৰ এটা হ'লে মানে ইনকাম হ'লে তেওঁলোকে সেইটো প্ৰাইভেট লিমিটেড কৰিব পাৰে তাৰপিছত যদি পাব্লিক লিমিটেড কোম্পানী হয় তেতিয়াহ'লে পাব্লিক লিমিটেড মানে MNC বিলাক হয় তেতিয়াহ'লে কি হয় মই আপোনালোকক ক'লো যে টকা আহে তেওঁলোকে এনেকুৱা তেওঁলোকৰ প্ৰডাক্টবিলাক ইনভেষ্ট কৰে যে তেওঁলোকৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টে যেটো ধৰক মই এপলৰ মোবাইলৰ কথাটো ক'লো তেওঁলোকে এনেকুৱা কম্পিটিটিভ এটা মাহল তেওঁলোকে ব্যৱহাৰ কৰে যে যদি এপলৰ কোম্পানীটোৱে আজি ৰিচাৰ্চ নকৰে তেতিয়াহ'লে কাইলৈ তেওঁলোকে মাৰ্কেটত থাকিব নোৱাৰে গতিকে তেওঁলোকে তুলনামূলকভাৱে বহু বেছি পৰিমাণে ৰিচাৰ্চ আৰু ডেভেলপমেণ্টত তেওঁলোকে খৰচ কৰে সেয়া আপোনালোকৰ টেকন'লজি হওক টেকন'লজিকেল ফিল্ডত হওক নহ'লে আপোনালোকৰ ফাৰ্মা ছেক্টৰত যিবিলাক আপোনালোকৰ মেডিচিনত পায় বজাৰত কিনিবলৈ সেয়া তাৰ কাৰণে সেয়া গোটেই প্ৰাইভেটাইজেশ্যনেই হয় প্ৰাইভেটাইজেশ্যন মানে আপোনালোকৰ বেছিভাগ মাল্টিনেশ্যনেল কোম্পানীৰ দ্বাৰাই আপোনালোকে সেইবোৰত বনোৱা যায় যে মেডিচিনবিলাক কিমান লাখ কোটি টকা ইনভেষ্ট কৰি পেলাই তেওঁলোকে তাৰপিছত মাৰ্কেটত অহাৰ পিছত টেষ্টিঙৰ পিছত সেইবিলাক মাৰ্কেটত আহে মই বহুত বছৰ আগতে এনেকুৱা ভিডিঅ' এটা বনাইছোঁ ভিডিঅ'ত আপোনালোকে চেনেলত গৈ পেলাই চাব পাৰে তাৰ প্ৰচিডিউৰটো কি চ' এনেকুৱা যিবিলাক বনায় তেওঁলোকক হায়াৰিং চিষ্টেমটো হ'ল যে তেওঁলোকৰ কেৰিয়াৰ ৱেবছাইটত বা কিছুমান কনচালটেঞ্চি থাকে কনচালটেঞ্চি ভিত্তিত মানে তেওঁলোকৰ থ্ৰুদি তেওঁলোকে হায়াৰিং কৰে এনে কোনো চৰকাৰী আপোনালোকৰ পেপাৰত নাই যে তাত ইমান হায়াৰিং চলিছে তেনেকুৱা ব্যৱস্থা নহয় লিংকডিন হওক নকৰি হওক তেনেকুৱা প্লেটফৰ্মবিলাকত যিবিলাকত আপোনালোকৰ যদি চিভি মানে আপোনালোকৰ যি সাধাৰণভাৱে বায়'ডাটা বুলি কওঁ সেইবিলাক যেতিয়া জমা দিয়ে তাত তেতিয়া কি কৰে সেই কোম্পানীৰ পৰা আপোনালোকক ফোন কৰে কাৰণ তেওঁলোকে মিডলমেন হয় মানে সেই কোম্পানীটোৱে তেনেকুৱা মানুহ লাগে আৰু আপোনাৰ চিভিখন তাত মেটচ হৈছে মানে বায়'ডাটাখিনি মেটচ হৈছে তাৰপিছত তেওঁলোকে ফোন কৰে তাৰপিছত আপোনালোকৰ গোটেইখিনি স্ক্ৰিনিং কৰাৰ পিছত আপোনালোকৰ ইণ্টাৰভিউ স্কেডিউল হয় যদি আপোনালোকৰ সেইমতে মিলে তাৰপিছত আপোনালোকে টেকনিকেলি বস্তুখিনি ইণ্টাৰভিউখিনি পাছ কৰিব পাৰে তাৰপিছত আপোনালোকৰ ষ্টেপটো আহে সেয়া ষ্টেপটো হৈছে যে আপোনালোকৰ পইচা কিমান লাগিব MNCত বা মাল্টিনেশ্যনেল কোম্পানীত এয়া ফিক্স নহয় যে ধৰক গ্ৰেড 3 গ্ৰেড 2ৰ কাৰণে এইটো মানে স্লেব এটা আছে বা ইমান ষ্টাৰ্টিং সকলোৰে সিমানে হ'ব তেনেকুৱা নহয় মাল্টিনেশ্যনেল কোম্পানীবিলাকত আপোনালোকৰ এক্সপেৰিয়েঞ্চৰ ভিত্তিত আপোনালোকৰ স্কিলৰ ভিত্তিত আপুনি কিমান জানে ইণ্টাৰভিউত কিমান ভাল পাৰফৰ্মেঞ্চ আছে তাৰ ভিত্তিত আপোনালোকৰ মানে বহুত ডাঙৰ স্লেব থাকে ধৰক ষ্টাৰ্টিং যদি আপোনাৰ দৰমহা 50,000 কাৰোবাৰ হয়তো 80-90,000 হ'ব পাৰে গতিকে ইমান ডিফাৰেঞ্চ তেওঁলোকৰ থাকিব পাৰে যদি এক্সপিৰিয়েঞ্চ বেছি থাকে আপোনালোকৰ স্কিল ভাল হয় গতিকে এয়াৰ ডিফাৰেঞ্চ হয় গতিকে জব চিকিউৰিটিৰ ক্ষেত্ৰত মই ক'ব লাগিব জব চিকিউৰিটিৰ ক্ষেত্ৰত বৰ্তমানে জব চিকিউৰিটি MNCত বৰ্তমান নাই কাৰণ বৰ্তমান গোটেই গ্ল'বেলি অৱস্থাটো বেয়া হৈ আছে আৰু তাৰ কাৰণে আপোনালোকৰ কি হয় যেতিয়া জব যায় তেওঁলোকে এটা সেভাৰেন্স পে বুলি দিয়ে সেভাৰেন্স মানে কি আপোনাক সেভ কৰাৰ কাৰণে আচলতে আপোনালোকৰ ইকনমিক ইমান টকা পাইছে ধৰক নৰ্মেলি আপোনালোকে 1 লাখ টকা পাইছে লগে চাকৰি কৰিছে আপোনালোকে কেনেকৈ চলিব গতিকে তেওঁলোকৰ ব্যৱস্থা থাকে যে 6 মান্থছৰ দৰমহা আপোনালোক দিব ধৰক আপুনি 1 লাখকে পাইছে 6 লাখ টকা আপোনালোকৰ বেংকত সোমাই দিব তাৰপিছত আপুনি সেইদিনা আপুনি তাৰ পৰা ওলাব লাগিব চ' তেনেকুৱা নেক্সট 6 মাহত নেক্সট কোম্পানীত আপুনি পুনৰ এপ্লাই কৰিলে পাব পাৰে কাৰণ আপোনাৰ এক্সপিৰিয়েঞ্চ অলৰেডি বাঢ়ি গৈছে নেক্সট কোম্পানী হয়তো এটলিষ্ট আপুনি যিমান পাইছে সিমান টকা বা তাতকৈ বেছি পৰিমাণে টকা দি আপোনাক হায়াৰ কৰিব পাৰে কাৰণ তেওঁলোক স্কিল বেছড হয় এনেকুৱা নহয় যে আপুনি কিবা এটা সাধাৰণভাৱে পাছ কৰিছে তাৰপিছত আপুনি জব পাইছে তাৰপিছত পাইছে তেনেকুৱা নহয় স্কিল বেছড হয় আপুনি যদি কিবা এটা ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ এটা লেংগুৱেজ এটা শিকি পেলাই আপোনালোকে কাম কৰি আছে সেয়া বহুত কম মানুহ থাকে আপোনালোকৰ তুলনামূলকভাৱে গোটেই যদি চাই শিক্ষা ব্যৱস্থাটোত আমাৰ তেনেকুৱা লেংগুৱেজ জনা মানুহ বহুত কম বা মেডিকেল ফিল্ডতে হওক মই যিটো লাইনত কৰিছোঁ CDM বা ক্লিনিকেল ডাটা মেনেজমেণ্ট ফিল্ডত হয় সেয়া টেকনিকেলি স্কিল মানুহ বহুত কম গতিকে তেওঁলোকৰ অলৰেডি জব পাই যায় আৰু যদি তেনেকুৱা জবৰ যায় মানে ক'লৈ কিমান টকা পায় তেওঁলোকে আৰু তেওঁলোকৰ পেকেজবোৰ বহুত বেছি ধৰণৰ হয় ষ্টাৰ্টিং হওক আপোনালোকে 30-40,000 টকাত সোমালেও আপুনি যদি নেক্সট বছৰ ইনক্ৰিমেণ্ট পায় 8-9% পায় তেতিয়াহ'লে আপোনালোকৰ বহুতখিনি বাঢ়ি যায় আপোনালোকৰ ধৰক 10-12,000 টকা মানে 10-12,000 6-7,000 টকা হ'লে আপোনালোকৰ মান্থলি বাঢ়িব 6-7,000 টকা মান্থলি বঢ়াৰ কাৰণে বহুত টাইম লাগে চৰকাৰীত যিটো বস্তু ইয়াত আৰামছে হয় লগতে কি হয় আপোনালোকৰ প্ৰমোশ্যন পায় 20-30% চেলেৰি বাঢ়ে যিটো বস্তু চৰকাৰীত নহয় এইটো আপোনালোকৰ 10 বছৰ ৰখিব লাগে যদি আপোনালোকৰ 8 পে কমিশ্যন বা কিবা হেৰি হ'ব লাগে তেনেকুৱা বস্তুবিলাকতহে হয় তাৰপিছত লগতে আপোনালোকৰ কি হয় তাৰপিছত যদি জব চেঞ্জ কৰে আপুনি কিবা এটা প্ৰমোশ্যন পালে 20% পাই পেলাই আপুনি চেঞ্জ কৰিলে তাৰপিছত 20% পোৱাৰ পিছত আপোনালোকৰ কি হ'ব তাৰপিছত পুনৰ আপোনালোকৰ 45-50% সেই বঢ়াৰ দৰমহাৰ ওপৰত চৰকাৰী চাকৰি আৰু ইয়াৰ মাজত এইটোৱে ডিফাৰেঞ্চ যে আপোনালোকৰ কোনো তুলনা নহয় টকা হিচাপত গতিকে MNC জবটো সম্পূৰ্ণ বেলেগ হয় গতিকে আপুনি যিমান টকা পায় আচলতে 5 বছৰত যিমান ইনকাম কৰি লয় ধৰক আপোনালোকৰ 10 লাখ টকা যদি পেকেজো হয় আপোনালোকৰ বছৰ হিচাপত তেতিয়াহ'লে আপোনালোকৰ 50 লাখ টকা ইনকাম অলৰেডি কৰি লয় যিটো বস্তু আপোনালোকে নেক্সট 10 বছৰ অতিৰিক্তভাৱে আপোনালোকে কাম কৰিবলৈ কয় চৰকাৰী ক্ষেত্ৰত গতিকে চাকৰিও
যদিও যায় MNC কোম্পানীত যদি আপোনালোকে ভালকৈ প্লানিং কৰে বহুখিনি পৰিমাণে আপুনি ছেফ থাকিব পাৰে বহুত ছেভ কৰিব পাৰে টকা গতিকে এইখিনি এডভান্টেজ তেওঁলোকৰ আছে কিন্তু হয় এইটো যে ছিকিউৰিটিৰ ক্ষেত্ৰত আপোনালোকৰ গভৰ্ণমেণ্টৰ ষ্টেডি নহয় যে আপোনালোকে এটা পূৰা লাইনত কাম কৰিব কিন্তু যিবিলাক মানুহ কম্পিটিটিভ হয় সদায় তেওঁলোকে জানে মই ভাল কাম কৰিম বুলি তেওঁলোকে সদায় MNC বা কৰ্পৰেট জবত তেওঁলোকে বেছিভাগে প্ৰিফাৰ কৰে কাৰণ তেনেকুৱা টেকনিকেল স্কিল থকা জব আচলতে গভৰ্ণমেণ্ট ছেক্টৰত বহুত কম আৰু লগতে পেকেজবিলাক বহুত কম আৰু লগতে চৰকাৰী চাকৰিত কি হয় তেওঁলোকৰ আপোনাৰ ৰিজাৰ্ভেশ্যন আহিলে কেতিয়াবা কি হয় কিছুমান মানুহ ৰিজাৰ্ভেশ্যন নোহোৱা বুলিও কথা নাই কিছুমান মানুহ টেকনিকেলি স্কিল নহয় কিন্তু একে সময়তে আপোনালোকে প্ৰমোশ্যন পাব কিন্তু ইয়াত তেনেকুৱা নহয় যিয়ে ভাল কাম কৰিছে তেওঁলোকে প্ৰমোশ্যনটো সোনকালে লয় গতিকে এনেকুৱা মানুহ আছে যে ছেইম পজিশ্যনত কাম কৰিছে তেওঁলোকৰ চেলাৰী তেওঁলোকতকৈ ডাবল বা এক্সপিৰিয়েঞ্চ একে কিন্তু মানে আপোনালোকৰ মানে ধৰক এক্সপিৰিয়েঞ্চ লেভেল একে কিন্তু টকা তেওঁলোকে বেছি পাই আছে চ' স্কিলৰ ওপৰত এক্সপিৰিয়েঞ্চৰ ওপৰত আপোনালোকৰ অভাৰঅল গোটেইখিনি প্ৰফাইলটোৰ ওপৰত এয়া মেটাৰ কৰে চ' এয়া হৈছে MNC জবৰ কথা আৰু মই কওঁ নৰ্মেলি 5 পৰা 6 বছৰ এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত আপোনালোকে মিনিমাম 1 লাখ টকা দৰমহা পায় যিকোনো ফিল্ডতে ITটো হওক হেল্থতে হওক যদি MNC জব হয় আৰু যদি 5-10 বছৰ এক্সপিৰিয়েঞ্চ হয় তেতিয়াহ'লে আপোনালোকৰ ডাবল কৰি দিয়ক তাতকৈ ওপৰলৈ আপোনালোকৰ 3-4 লাখ 5 লাখ তেনেকুৱা দৰমহা এয়া কমন MNC ক্ষেত্ৰত জবৰ ক্ষেত্ৰত কিন্তু টেক্সটো যিহেতু আপোনালোকৰ 30% পৰি যায় কাৰণ টেক্সটো বেছি তেতিয়া দিব লাগে যদি আপোনাৰ চেলেৰিটো বেছি হয় যিটো গভৰ্ণমেণ্ট ছেক্টৰত মষ্টলি টেক্সত নপৰে তেওঁলোকৰ চেলেৰি বহুত কম হয় আৰু যদি বাঢ়েও সেয়া মানে আপোনালোকৰ 60 ইয়াৰ্ছত ওচৰত বাঢ়িব এয়া কম এজত নাবাঢ়ে গতিকে তেনেকুৱা ষ্ট্ৰাকচাৰে তেওঁলোকে বনাই যে গভৰ্ণমেণ্ট চৰকাৰী চাকৰি মানুহখিনিয়ে টেক্স দিব নালাগে গতিকে এয়া নৰ্মেল ছিষ্টেম হয় আৰু সেইকাৰণে টেক্সটো বেছি দিব লাগে কাৰণে MNCৰ যদি আপোনাৰ 3 লাখ পায় 3 লাখত 30% মানে আপোনালোকৰ 90,000 দিবই লাগিলে হাতত আপোনালোকৰ 2 লাখ 10,000 হে আহিলে হাতত গতিকে তেনেকৈ কাম চলে MNC আৰু গভৰ্ণমেণ্ট ছেক্টৰত গতিকে বহুতৰ কুৱেশ্যন আছিলে যে কেনেকৈ কাম কৰে MNCত মই আৰু ডিটেইল লাগিলে ইয়াত ভিডিঅ' বনাব পাৰোঁ আপোনালোকে কমেণ্টত জনাব যদি এই ভিডিঅ'টোৰ বিষয়ে আৰু বেছি ইন ডিটেইলিং মই জনাব লাগে এয়া আছিলে আজি এই ভিডিঅ'ত ধন্যবাদ